শুনা শুনা সভাসদ আমি কৰো নমস্কাৰ কৃষ্ণ যজ্ঞৰ পদ আমি কৰিব প্ৰচাৰ একদিনা নারায়ণে যদুগণক মাতি যজ্ঞ এক কৰো বুলি দিলা কথা শুনি সকলোৰে আনন্দিত মন ৰৈবত পৰ্বতে কৰে যজ্ঞৰ আয়ু উদ্ধৱক চাই কৃষ্ণই বুলিলা বচন তিনিও লোকতে উদ্ধৱ কৰা নিমন সকলোকে নিমন্ত্ৰিয়া দেৱলোকে গৈলা যজ্ঞৰ বাবে দেৱৰাজক নিমন্ত্ৰণ নিমন্ত্ৰণ পাই ভাবে ইন্দ্ৰই কি কৰে উপায় গোসিংহাও সুৰৰ কথা মনত পৰই নিমন্ত্ৰণ পাই ভাবে ইন্দ্ৰই কি কৰে উপায় যদি যাওঁ মই জগত শূন্য গোসিংহাও সুৰে লৈব ভাবি চিন্তি দেৱৰাজে বুদ্ধি উলিয়া উদ্ধৱৰ গোপন কথা উদ্ধৱৰ গোপন কথা শুনা পৱন উদ্ধৱ যেতিয়া ৰথত উঠি আকাশে উৰিব তেতিয়া তুমি তোমাৰ শক্তিৰে উদ্ধৱৰ ৰথ গোসিংহা অসুৰৰ ৰাজ্যত পেলাই দিবা আৰু উদ্ধৱক দেখি যেতিয়া অসুৰগণে খেদি আহিব তেতিয়া নিৰস্ত্ৰ উদ্ধৱে উপায় নাপায় গোসিংহাক যজ্ঞলৈ নিমন্ত্ৰণ দিব আৰু তেতিয়া
সবে মিলি তাহাক তাতে কৰিব নিধন। নিমন্ত্ৰণ দিয়া উদ্ধৱ ৰথত চৰিলা, গোসিংহাৰ ৰাজ্যে ৰথ পবনে পেলাইলা, গোসিংহাৰ ৰাজ্যে ৰথ পবনে পেলাইলা, এই উদ্ধৱক দেখি অসুৰ আনন্দিত হইলা। উদ্ধৱক দেখি অসুৰ আনন্দিত হইলা, উদ্ধৱক দেখি অসুৰ আনন্দিত হইলা। অট্টহাস্য কৰি সবে খেদিও আহিলা, অট্টহাস্য কৰি সবে খেদিও আহিলা, ও দেখা সৰ্বনাশ হ'ল। অসুৰৰ মাজে উদ্ধৱ নিৰূপায় হ'ল। দেখা সৰ্বনাশ অসুৰৰ মাজে উদ্ধৱ নিৰূপায় হ'ল। কিয়ে হে খাওঁ খাওঁ বুলি আহে যত অসুৰ গণ, যতয়া ফুৰগান, হে খাওঁ খাওঁ বুলি আহে যত অসুৰ গণ। যতয়া ফুৰগান, উপায় নাপায় উদ্ধৱে ভাবে মনে মন দেখা সৰ্বনাশ হ'ল। অসুৰৰ মাজে উদ্ধৱ নিৰূপায় হ'ল। কিয়ে এ বিপক্ষ নহয় মই শুনা সৰ্বজন, শুনাহৰ ভজন, বিপক্ষ নহয় মই শুনা সৰ্বজন। শুনাহৰ ভজন, কৃষ্ণ যজ্ঞত অসুৰক দিলা নিমন্ত্ৰণ দেখা সৰ্বনাশ হ'ল। অসুৰৰ মাজে উদ্ধৱ নিৰূপায় হ'ল। হে নিৰূপায় হ'ল দেখা। সৰ্বনাশ হ'ল। অসুৰৰ মাজে উদ্ধৱ নিৰূপায় হ'ল। নিমন্ত্ৰণ পাই গোসিংহাই ভাবে মনে উদ্ধৱক চাই পাছে, বলিলা বচা, উদ্ধৱক চাই পাছে বলিলা বচা, হে কিয়নো কৰিলা তুমি আমাক নিমন্ত্ৰণ, কিয়নো কৰিলা তুমি আমাক নিমন্ত্ৰণ। কদৰ্য আহাৰ আমি, কৰহ ভক্ষণ, কদৰ্য আহাৰ আমি। কৰহ ভক্ষণ, তেতিয়া উদ্ধৱে কয় সকলো ব্যৱস্থা আমাৰ হে কৃষ্ণই কয়। তেতিয়া অসুৰে কয় অন্যথা হলে কিন্তু, বিঘিনি ঘটিব, অন্যথা হলে কিন্তু বিঘিনি ঘটিব। হে নিমন্ত্ৰণ দিয়া উদ্ধৱ ৰৈবতে চলিলা, নিমন্ত্ৰণ দিয়া উদ্ধৱ ৰৈবতে চলিলা, নিমন্ত্ৰণ দিয়া উদ্ধৱ ৰৈবতে চলিলা। আদি অন্ত যত কথা, কহিলা, আদি অন্ত যত কথা, কহিলা, এই কথা নারায়ণে হে গোপনেরা নিমন্ত্রিত অতিথিগণ
হে নিমন্ত্রিত অতিথিগণ যজ্ঞত আহিলা এ ত্রিজগতৰ ৰজা প্ৰজা উপস্থিত হইলা হে নারী গণু যজ্ঞস্থলী আহিবে লাগিলা হে নারী গণু যজ্ঞস্থলী আহিবে লাগিলা হে বুনি নাজো নাকি আহে এ যাম ৰহে হে ৰূপালী দীপালী শেৱালী নিৰ্মালী রূপালী জনালে হেৱালে নিৰ্মালী ৰূপালী দীপালী শেৱালী নিৰ্মালী রূপালী জনালে হেৱালে নিৰ্মালী জ্যোতিকা গীতিকা ৰেণুকা কণিকা জ্যোতিকা গীতিকা ৰেণুকা কণিকা দুতুমণি গীতুমণি লগত জুনুমণি ঋতুমণি গীতুমণি লগত জুনুমণি দুতুমণি গীতুমণি লগত জুনুমণি ঋতুমণি গীতুমণি লগত জুনুমণি অনিতা বিনীতা আৰু কনকলতা অনিতা বিনীতা আৰু কনকলতা অনিতা বিনীতা আৰু কনকলতা অনিতা বিনীতা আৰু কনকলতা ওলাই আহে সকলোৱে মাৰি ফালি ফটা ওলাই আহে সকলোৱে মাৰি ফালি ফটা এ চন্দ্ৰাৱতী ৰেৱতী লগত ৰোহিণী চন্দ্ৰাৱতী ৰেৱতী লগত ৰহিনী 16 সহস্ৰ আহে কৃষ্ণৰ কামিনী কৃষ্ণৰ কামিনী হেনকালে গোসিংহা উপস্থিত হইল ও মোৰ মাই ঐ মূৰ্তি দেখি সকলোৱে বিস্ময় মানিলা হে মূৰ্তি দেখি সকলোৱে বিস্ময় মানিলা হে পৰ্বত আকাৰ দেহা তাৰ দেখি লাগে ভয় পৰ্বতকাৰ দেহা তাৰ দেখি লাগে ভয় দপ দপ কৈ আহি পাছে সভাসদ কয় দপ দপ কৈ আহি পাছে সভাসদ কয় দপ দপ কৈ গোসিংহা এই সভাৰ মাজে যাই সভাসদক চাই পাছে গৰ্জিয়াবলৈ দপদপকৈ গহিঙা সভাৰ মাজে যায় সভাৰ মাজে যায় সভাসদক চাই পাছে গৰ্জিয়াবলৈ ক'ত আছে জনাৰ্দন ক'ত বলৰাম ক'ত বলৰাম ক'ত আছে জনাৰ্দন ক'ত বলৰাম ক'ত বলৰাম স্থান দেখাই দিয়া মোক কৰিব বিশ্ৰাম দপদপকৈ গহিঙা সভাৰ মাজে যায় সভাৰ মাজে যায় সভাসদক চাই পাছে গৰ্জিয়াবলৈ এই হস্তি ঘোঁৰা নৰ মাংস দিয়া থালি থালি দিয়া থালি থালি হস্তি ঘোঁৰা নৰ মাংস দিয়া থালি থালি দিয়া থালি থালি সহস্ৰ কলচি মদ দিয়া মোক আনি দপদপকৈ গহিঙা সভাৰ মাজে যায় সভাৰ মাজে যায় সভাসদক চাই পাছে গৰ্জিয়াবলৈ গোসিংহাৰ কথাত কৃষ্ণৰ ক্ৰোধ দিলা তথাপিতো নম্ৰ সুৰে কহিবে লাগিলা তথাপিতো নম্ৰ সুৰে কহিবে লাগিলা ৰাজন দধি দুগ্ধ পায়স আৰু নানা মিষ্ট শেষে মৃগ মাংস বিনে নিমিলিব আনা শেষে মৃগ মাংস বিনে নিমিলিব আনা তেতিয়া মহাক্ৰোধে গোসিংহাই কয় নৰাধম হৈ যজ্ঞ কৰা কি কাৰণ নৰাধম হৈ যজ্ঞ কৰা কি কাৰণ নিমন্ত্ৰণ কৰি মোক কৰা অপমান নিমন্ত্ৰণ কৰি মোক কৰা অপমান এই কথা শুনি ক্ৰোধান্বিত হৈলা বলোৰাম কথা শুনি ক্ৰোধান্বিত হৈলা বলোৰাম কপিবে লাগিলা শৰীৰ একাল ঘা কপিবে লাগিলা শৰীৰ একাল ঘা মহাক্ৰোধে বলোৰামে গৰ্জিয়াবলৈ তোৰ কাৰণে আমাৰ আজি শান্তি ভংগ হয় মহাক্ৰোধে বলোৰামে গৰ্জিয়াবলৈ তোৰ কাৰণে আমাৰ আজি শান্তি ভংগ হয় দিয়া নাই তোক নিমন্ত্ৰণ নাহিলি তই কি কাৰণ 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 ভালে ভালে নিজ গৃহে কৰা আগমন
বলুৰামৰ কথা তো সুৰ ক্ৰোধত জ্বলিলা গৰ্জিয়া গৰ্জিয়া হাতে তুলি লইলা হে গৰ্জিয়া গৰ্জিয়া হাতে হস্ত তুলি লইলা হে দেৱলোক নাগলোক নৰলোক মিলিলা দেৱলোক নাগলোক নৰলোক মিলিলা দেৱলোক নাগলোক নৰলোক মিলিলা গহিংহাৰ সংগে মহাযুদ্ধ আৰম্ভিলা গহিংহাৰ সংগে মহাযুদ্ধ আৰম্ভিলা যুদ্ধ লাগিল ৰে ও হে গহিংহাৰ সংগে ত্ৰিভুৱন কঁপি উঠিল বানৰ প্ৰহাৰে যুদ্ধ লাগিল ৰে যুদ্ধ লাগিল ৰে ও হে গহিংহাৰ সংগে ত্ৰিভুৱন কঁপি উঠিল বানৰ প্ৰহাৰে যুদ্ধ লাগিল ৰে অসুৰৰ বানে কত সাগৰি পৰিলা খৰা ঘাটে আকাশত উল্কাপাত হইলা এই প্ৰাণপণে যুঁজে সবে অসুৰক নোৱাৰে হস্তি ঘোড়া ৰথ ৰথি ধৰি ধৰি গিলে হস্তি ঘোড়া ৰথ ৰথি ধৰি ধৰি গিলে কথা বিপৰীত দেখি প্ৰভু নাৰায়ণ নিজ হাতে ধনু লৈ কৰিলে কৰা নিজ হাতে ধনু লৈ কৰিলে কৰা কিন্তু কি আচৰিত হে যুদ্ধ কৰি কৰি প্ৰভু জনাৰ্দন পৰিলা ভাগৰি অসুৰক বধিম বুলি যুদ্ধ কৰোতে নিজে প্ৰভু পৰিল ভাগৰি অ প্ৰভু খৰা ঘাটে পৰিল ভাগৰি যুদ্ধ কৰি কৰি প্ৰভু জনাৰ্দন কৰিলা ভাগৰি অসুৰক বধিম বুলি যুদ্ধ কৰোতে নিজে প্ৰভুই পৰিল ভাগৰি অ প্ৰভু খৰা ঘাটে পৰিল ভাগৰি অন্তৰ্যামী নাৰায়ণে সকলো যা দাদা বলুৰামক চাই প্ৰভুই বলুৰামক চাই প্ৰভুই শুনা দাদা মোৰ বৈধ্য নহয় ই অৰ্জুনৰ হে বিৰিঞ্চিৰ বৰ আছে বুলি বিৰিঞ্চিৰ বৰ আছে বুলি কিন্তু আনফালে এই আটাপাৰি কতজনে পলায়ন কৰিলা আইঐ হাম কৰি খাই পৰি কতৰ হাত মুখ ভাঙিলা হে যদুগণক সমুদ্ৰত ডুবাই ৰাখিলা অগ্নিকুণ্ডে ৰামকৃষ্ণক অগ্নিকুণ্ডে ৰামকৃষ্ণক স্বামী ৰবি ৰহে কান্দে সত্য ভামা কসুৰে সত্য ভামা কসুৰে টানি টানি সত্য ভামাক ৰথে তুলি লৈলা বিলাপ কৰিয়া সতী
বিলাপ করিয়া সতী কান্দিবে লাগিলা স্বামী কান্দে সতী সত্য ভমাও ৰথৰ পাৰে কিনো বিধি লিখিলা মোৰ অভাগা কপালে কান্দে সতী সত্য ভমাও কান্দে হতে হয়তা ভমাও রথরায় পরে ধনঞ্জয় নাই রাম কৃষ্ণ দুয়ো কৈত আছে কুন্তি কুমার আৰু ঠিক সেই সময়ত 10 বছৰ তীৰ্থভ্ৰমী এই আহে ধনঞ্জয় প্ৰভাসৰ আকাশে ক্ৰন্দন প্ৰভাসৰ আকাশে ক্ৰন্দন এ কোন নাৰী কান্দে বুলি ওপৰলৈ চাইলা ৰথৰ পৰাই সত্য ভামাই ৰথৰ পৰা সত্য ভামাই ৰথৰ পৰা সত্য ভামাই কান্দি কান্দি অৰ্জুনক সব কথা কয় আদি অন্ত যত কথা অৰ্জুনে বুজি পায় এই সব কথা বুজি অৰ্জুন ৰৈ নাথাকিলা অসুৰক চাই পাছে অসুৰক চাই পাছে স্তব্ধ দুৰাচাৰ যাম ঘৰে পঠাম আজি তোক নাপাবি নিস্তাৰ সাৱধান বাণী কৰে বীৰ ধনঞ্জয় হাঁহি হাঁহি গসিংহাই হাঁহি হাঁহি গসিংহাই এই নকৰিবি উপহাস এতিয়াই কৰিব গ্ৰাস যা যা লৈ আ নিজ প্ৰাণ ঐ ধনঞ্জয় নাম মোৰ কুন্তীৰ নন্দন পাপিষ্ট অসুৰ তোৰ পাপিষ্ট অসুৰ তোৰ ৰাক্ষসৰ মায়াৰ কথা জানে ধনন চতুৰ্দিশে যোৱা পথ চতুৰ্দিশে যোৱা পথ তাৰ পিছত ধনঞ্জয় ৰৈ নাথাকিলা গসিংহাৰ সঙ্গে মহা গসিংহাৰ সঙ্গে মহা
যুদ্ধ লাগিল ভয়ঙ্কর অর্জুন আৰু অসুৰ স্তব্ধ হল ৰজা। দাদা এই দুই বীৰ ঘাতে অগ্নি জ্বলিলা, দুই বীৰ ঘাতে অগ্নি জ্বলিলা, বৰস্ত নহয় কোনো খতৰা। ঘাতে অর্জুন পাশে জর্জরিত হইলা, ঘাতে অর্জুন পাশে জর্জরিত হইলা, তাকো দেখি দেবগণে আদি অন্ত যত কথা ব্রহ্মার আগে, ব্রহ্মাই বলে যুদ্ধ করি, হে ব্রহ্মাই বলে যুদ্ধ করি। শুনা দেবগণ, মৃত্যুবান আছে তার ভগবতী স্থানে, নিধন নহব সুৰ সেই অস্ত্ৰ বিনে। আৰু শুনা, শিৱ বিনা সেই অস্ত্ৰ আনিব নোৱাৰে। কথা শুনি দেৱগণে আকাশবাণী কৰে, শুনা শুনা ধনঞ্জয় আমাৰ বচন, শুনা শুনা ধনঞ্জয় আমাৰ বচন। অসুৰ বধিবাৰ হেতু তুমি, অসুৰ বধিবাৰ হেতু তুমি পূজা ত্ৰিনয়ন। আকাশবাণী শুনি অৰ্জুন যুগল বান মাৰি শিৱৰ, যুগল বান মাৰি শিৱৰ, শিৱক পূজে ধনঞ্জয় মাৰি যুগল বান। শিৱৰ কাষে বান গয়া পূজিলা চৰণ, সৰোবৰে অস্ত্ৰ নিক্ষেপ সহস্ৰ কমল আনি, সন্তুষ্ট হইলা শিৱ মূৰ্তিবান হৈ বানে শিৱক, খব কথা বুজি শিৱ ৰৈ নাথাকিলা, অসুৰ
অসুৰৰ মৃত্যুবান পাৰ্বতী পুৰিলা অসুৰৰ মৃত্যুবান পাৰ্বতী পুৰিলা গণেশৰ মাক কথা হইলা সৰ্বনাশ গোসিংহা অসুৰে সবাকো মাৰিলে দিয়া দেৱী মৃত্যুবান তাৰ দিয়া দেৱী মৃত্যুবান তাৰ গণেশৰ মা কথা হইলা সৰ্বনাশ গৰিহা অসুৰে সবাকো মাৰিলে দিয়া দেৱী মৃত্যুবান দিয়া দেৱী মৃত্যুবান এই কথা শুনি পাৰ্বতী উচপ খাই কয় কথাৰে পাৰ্বতী উৎসৱ খাই কয় কি এনে কথা মোক আৰু নকবি দুনাই এনে কথা মোক আৰু নকবিৰো নাই বোলে ভক্ত যিটো পুত্ৰ সিটো বেদত বৰ্ণাই ভক্তৰিতো পুত্ৰ হেতু বেদৰ বৰ্ণাই তাহাক বধিবাৰে বান নিদিব সময় তাহাক প্ৰতি বাৰে বান নিদিব মই এনেকৈ দুয়োজনৰ মতভেদ হয় এনেকৈ দুয়োজনৰ মতভেদ হয় এনেকৈ দুয়োজনৰ মতভেদ হয় অনন্তৰে শুনা পাছে এনে কথা অনন্তৰে শুনা পাছে কথা এই যুদ্ধে ওলাল সদাশিৱ হাতে ত্ৰিশূল লৈ যুদ্ধে ওলাল সদাশিৱ হাতে ত্ৰিশূল লৈ নন্দী ভৃঙিক দিশবক আনিবা কয় অৰ্জুনৰ সহায় হেতু লাল মৃত্যুঞ্জয় পাৰ্বতীও যুদ্ধে ওলাল ৰণ চন্দী হৈ পাৰ্বতীও যুদ্ধে ওলাল হৈ ৰণ চন্দী সিংহ আনিবা কয় পদ্মাৰ ফালে চাই অসুৰৰ সহায় হেতু হ'ল চন্দী হে কাণ্ড দেখি দেৱগণে বিস্ময় মানিলা নাৰদ মুনিৰ আগে যাই নাৰদ মুনিৰ আগে যাই কথা শুনি নাৰদ মুনি তেখনে হৰ পাৰ্বতীক চাই পাছে হে হৰ পাৰ্বতীক চাই পাছে নাৰায়ণ 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 আৰে আৰে কলৈ যোৱা ৰণ সাজে মামা মামী আজি দেখোন দুয়োজনৰ উগ্ৰমূৰ্তি মামা অ মামী হে সংশয় হৈছে মোৰ দুয়োক দেখি ভাঙি পাতি খব কথা কোৱা বুজাই
হৰ পাৰ্বতী নাৰদ মুনিক হব কথা কয় সেই বেলা দেৱগণে সেই বেলা দেৱগণে নমো নমো আই দুৰ্গা হে মহামায়া নমো নমো আই দুৰ্গা হে মহামায়া নমো নমো আই দুৰ্গা হে মহামায়া অসুৰ বধিবাৰ হেতু দিয়া মৃত্যু বান দেৱ কাৰ্য হব ইটো সন্তই পাব প্ৰাণ নমো নমো আই দুৰ্গা হে মহামায়া নমো নমো আই দুৰ্গা হে মহামায়া নমো নমো আই দুৰ্গা হে মহামায়া সেই বেলা নারদ মুনি পার্বতী কয় মামি রণ সাজে নারী কিন্তু হে রণ সাজে নারী কিন্তু শোভা আৰু শুনা মামি নাৰদে কয় পাৰ্বতী কসাই লোকয় অপবাদ হব সংসাৰত কুৎসাৰ হব লোকয় অপবাদ হব সংসাৰত কুৎসাৰ হব পতি পতি কৰিলে কৰাম আমি দেৱগণৰ স্তুতি আৰু নাৰদৰ বুজনিত তুষ্ট হৈলা ত্ৰিনয়নী অসুৰৰ মৃত্যুবান শিৱক দিলা আমি এতিয়া চাওক সেই বান পঠাই শিৱে অৰ্জুনৰ বান দেখি নিশ্চয় মৃত্যু এই বান দেখি নিশ্চয় মৃত্যু বান দেখি মৃত্যুৰ কথা অসুৰে জানিলা যুদ্ধ এৰি সবস্ত্ৰ ভূমিত পেলাইলা খব ক্ষতি পুৰাব মই খবৰ এই প্ৰাণ ভিক্ষা দিয়া মোক কথা শুনি অৰ্জুনে হাঁহি বেলা অসুৰক চাই পাছে
অসুৰক চাই পাছে মৰিবে লাগিলা এই সকলোকে ফিৰাই দিয়া মোহৰৰ ওচৰে সকলোকে ফিৰাই দিয়া মোহৰৰ ওচৰে কথা শুনি অসুৰে চলি ৰাহত কৰে কথা শুনি অসুৰে চলি ৰাহত কৰে গোসিংহাই উগাৰ মাৰিলা গোসিংহাই উগাৰ মাৰিলা হস্তি ঘোড়া রথ রথি বমি করি দিলা গোসিংহাই উগাৰ মাৰিলা গোসিংহাই উগাৰ মাৰিলা সমুদ্ৰৰ পৰা আনি যদুগণক দিলা এই অগ্নিকুণ্ডৰ পৰা আনি ৰাম কৃষ্ণ মাধৱৰ মায়া কোনে অতপৰে সবাৰো প্ৰাণ চাওক সকলোকে দেখি অৰ্জুন আনন্দিত হৈ অসুৰক চাই পাছে অসুৰক চাই পাছে এই মহাপাপী অসুৰ তোৰ নাই পৰিত্ৰাণ এহি বুলি অৰ্জুনে শৰাঘাতে গোসিংহাই প্ৰাণকতে মহাশব্দ কৰি পাছে মহাশব্দ কৰি পাছে হৰিৰ নামৰ মহিমা অপাৰ কৃষ্ণ যজ্ঞৰ পদ আমি কৰো সামৰণ হেন জানি সুধি গণক এৰিয়া নকাম গৃহ সুখে থাকি লোৱা হৰিৰ নাম গৃহ সুখে থাকি